ইতিমধ্যে দলৈ ডাঙৰীয়াই আপোনালোকক টাইমখিনিৰ বিষয়ে ক'লে আৰু মই জাষ্ট প্ৰশাসনিক ফালৰ পৰা কি কি প্ৰস্তুতি লোৱা হৈছে এইখিনি আপোনালোকৰ আগতে দাঙি ধৰিব বিচাৰিছোঁ। চবতকৈ প্ৰথম আমাৰ আৰম্ভ কৰোঁ কি এজন মানুহ কেনেকৈ এই 3 দিন ওপৰত ফুটহিললৈকে আহিব পাৰিব তাৰ পৰাই আৰম্ভ কৰোঁ। প্ৰথমত মই কেম্পৰ কথা ক'ব বিচাৰোঁ। আমাৰ 2টা ডেজিগনেটেড মানে কেম্প আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু টুৰিজম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰস্তুতি কৰা হৈছে। এটা হ'ল কামাখ্যা ষ্টেচনৰ জাষ্ট পিছফালে, ফাৰ্ষ্ট কেম্প কামাখ্যা ষ্টেচনত, যিটো জাষ্ট পিছফালৰ পৰা একদম পূৰা ফুল এৰিয়াত, আৰু ছেকেণ্ড কেম্পটো হ'ব পাণ্ডু পৰ্টত। এই 2টা কেম্পত আমাৰ যিমান ডিভটিছসকল আহিব তেখেতসকলে থকাৰো ফেচিলিটি থাকিব। ফেচিলিটি মানে আমি পূৰা মুকলি কৰি দিছোঁ এৰিয়াত, তেওঁলোকে আহি থাকিব পাৰিব। তাতে ভাণ্ডাৰা থাকিব য'ত খানাৰ ব্যৱস্থাটো থাকিব, হেল্থৰ ছিষ্টেম থাকিব, পানী, টয়লেট, চেনিটেশ্যন, গোটেইখিনি বস্তু ইতিমধ্যে প্ৰিপাৰেশ্যন লোৱা হৈছে। নাও যিকোনো এজন ডিভটি যদি কামাখ্যা ষ্টেচনত আহি তেওঁলোকে নামে, প্ৰথমত তেওঁলোকৰ তাতে কেম্পটো থাকিব। এই কেম্পটো যেতিয়ালৈকে ফুল হৈ নাযায় তেতিয়ালৈকে তেওঁলোকে তাতে থাকিব পাৰিব। তাৰপিছত যদি ছাপ'জ এই কেম্পটো ফুল হৈ গ'ল, তাৰপিছত তেখেতসকল যাব পাৰিব পাণ্ডু পৰ্টলৈ। এই যাতায়াতৰ কাৰণে কামাখ্যা ষ্টেচনৰ পৰা পাণ্ডু পৰ্টলৈ যাতায়াতৰ কাৰণে STCৰ পৰা বাছৰো ব্যৱস্থা থাকিব, তেওঁলোকে আপ ডাউন কৰিব পাৰিব। এতিয়া পাণ্ডু পৰ্ট আৰু কামাখ্যা ষ্টেচনত আমাৰ ভাণ্ডাৰা থাকিব। আজি ভাণ্ডাৰা যিমান এপ্লিকেশ্যন আহিছে তেখেতসকলৰ লগত মোৰ পাৰ্চনেল মিটিং এটা আছে। তাৰপিছত ফুড ইনস্পেক্টৰৰ তত্ত্বাৱধানত আমাৰ এজন মেজিষ্ট্ৰেট ফুডৰ কাৰণে ইনচাৰ্জ থাকিব, কি তেওঁলোকে প্ৰপাৰ হাইজিন মেইনটেইন কৰি যাতে ডিভটিছসকলক মানে ভোজনটো দিয়ে। এইটো মষ্ট ইম্পৰ্টেণ্ট। এইটো আপোনালোকৰ জৰিয়তে যিসকলে ভাণ্ডাৰা তাত ইয়াতে বহাবও বিচাৰিছে তেখেতসকলকো মই জাষ্ট এটা কথা ক'ম কি হাইজিন বহুত ইম্পৰ্টেণ্ট, কিয় ইমানজন ডিভটিছ আহিব। তাৰপিছত তাতে একৰ্ডিংলি PHE ডিপাৰ্টমেণ্টৰ পৰা পানীৰ যোগান কৰা হ'ব আৰু তাৰ কাৰণেও ডেজিগনেটেড মেজিষ্ট্ৰেট থাকিব, যোনে পানীটো টাইমত আহি আছে না নাই এইটো পূৰা ভালকৈ চাব লাগিব। পানী, খোৱা পানীও আৰু টয়লেটৰ পানীও। এই 2টাই অলৰেডি PHE ডিপাৰ্টমেণ্টে প্লেনিং কৰি পেলাই কাম চলি আছে আৰু 22 তাৰিখৰ পৰা গোটেই বস্তুটো ৰানিং হৈ যাব। নেক্সট আমাৰ কেনেকৈ মুভমেণ্টটো হ'ব, মই এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। ট্ৰাফিক কনজেশ্যন আৰু বাকী ৰোডৰ ইছ্যুৰ কাৰণে আমি কেম্পৰ পৰা মন্দিৰলৈকে কিন্তু কোনো ট্ৰান্সপৰ্টেশ্যন ফেচিলিটি নিদিওঁ। কোনোবাই ট্ৰান্সপৰ্টেশ্যন ফেচিলিটি নিজে কৰি আহিছে, কোনোবা খোজকাঢ়ি আহিছে, এইটো তেখেতৰ ব্যক্তিগত কথা। আমি ট্ৰান্সপৰ্টেশ্যন ফেচিলিটেশ্যন কৰিম অকল কেম্প টু কেম্প মুভমেণ্টৰ কাৰণে। কি কোনোবাই যদি কামাখ্যা ষ্টেচনত নামি পেলাই পাণ্ডু পৰ্টত যাব বিচাৰে, তেওঁৰ হাতত লাগেজ থাকিব পাৰে। এইটোৰ কাৰণে ASTCৰ বাছ এই 2টা কেম্পৰ মাজত আপ ডাউন কৰি থাকিব, কিন্তু কেম্পৰ পৰা মন্দিৰলৈকে অহাৰ কাৰণে কোনো ধৰণৰ ট্ৰান্সপৰ্টেশ্যন ফেচিলিটি প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা কৰা নহ'ব। বিকজ এইটো বহুত ফালৰ পৰা বহুত মানুহ আহিব, তো ট্ৰান্সপৰ্টেশ্যন কৰিলে তাতে এটা কনজেশ্যন বা ট্ৰাফিকৰ ইছ্যু হ'ব পাৰে আৰু মানুহৰ কষ্ট হ'ব পাৰে। নেক্সট, ছাপ'জ এজন মানুহে নিজৰ ট্ৰান্সপৰ্টেশ্যন হওক বা খোজকাঢ়ি যেনেকৈ তেওঁ বিচাৰিছে, তেওঁ কেম্পৰ পৰা ফুটহিললৈকে আহিব লাগিব। নাও ইয়াতে এটা কথা বহুত ইম্পৰ্টেণ্ট, কি আজি আমাৰ মন্দিৰৰ ওপৰলৈ অহাৰ কাৰণে মেইন ৰোড 2টা আছে। এটা মেইন ৰোড হৈ গ'ল নাৰ্চাৰী, যোনটো মালিগাঁও ফ্লাইঅভাৰৰ ওচৰত আছে, আৰু এটা হৈ গ'ল পাণ্ডুৰ ফালৰ পৰা যিটো বংশী বাগান হৈ পেলাই আহে। মই ক্লেৰিফাই কৰিব বিচাৰিছোঁ, ডিভটিছ বা যিকোনো কেম্পৰ পৰা মানুহ আহিলে এণ্ট্ৰিটো নাৰ্চাৰীৰ ছাইডৰ পৰাই হ'ব। নাৰ্চাৰী ছাইডৰ পৰা এণ্ট্ৰি হৈ পেলাই তেখেত ওপৰত গৈ থাকিব। তাৰপিছত ত্ৰিনাথ পইণ্ট এটা আছে, তাৰ পৰা লেফ্ট গৈ পেলাই বংশী বাগান হৈ পেলাই ৱেষ্ট গেট হৈ পেলাই মন্দিৰত সোমাই
ওলাই অহাৰ টাইমত চেণ্ট্ৰেল গেট যিটো মেইন গেট হৈ পেলাই ওলাই আহি আকৌ নাৰ্চাৰী পইণ্টলৈকে যাব। আৰু এইটো ব্যৱস্থাটো এইকাৰণে কৰা হৈছে বিকজ আমাৰ যিকোনো ধৰণৰ ইছ্যু যদি মেডিকেল ইছ্যু হৈ যায় কাৰোবাৰ, কিবা এটা ইম্পৰ্টেণ্ট ইউটিলিটি আমাৰ ওপৰত পঠিয়াব লাগে, চ' তাৰ কাৰণে এটা ৰাস্তা মুকলি লাগিব এম্বুলেঞ্চ মুভমেণ্ট বা যিকোনো ধৰণৰ ইছ্যু টেকেল কৰাৰ কাৰণে। তাৰ কাৰণে এই মুভমেণ্টটো আমাৰ পাণ্ডুৰ ফালৰ পৰা যিটো ৰাস্তা আছে, ডিটেইলটো আমাৰ DCP ট্ৰাফিক ডাঙৰীয়াই ক'ব। চ' মুঠতে প্লেনটো এইটো কি যিকোনো ডিভটি খোজকাঢ়ি যাব লাগিব, যেতিয়া আহিব তেখেতসকলে নীলাচল পৰ্বতৰ এণ্ট্ৰিটো নাৰ্চাৰী পইণ্টৰ পৰাই কৰিব। আৰু তাতে ফ্লাইঅভাৰৰ তলত ইতিমধ্যে শ্বু ষ্টলৰ ব্যৱস্থা কৰা হৈছে, য'ত তেখেতসকলে নিজৰ জোতা থৈ খোজকাঢ়া ষ্টাৰ্ট কৰিব পাৰে। এতিয়া এই ৰুটৰ প্লেনিংটো আমি কি কৰিছোঁ, আমাৰ গোটেইখিনি এই গোটেই ৰুটটোত আমাৰ 4টা কণ্ট্ৰল ৰুম থাকিব। প্ৰশাসন, পুলিচ প্ৰশাসন চব মিলাই 4টা কণ্ট্ৰল ৰুম। প্ৰথম কণ্ট্ৰল ৰুমটো হ'ব আমাৰ ফুট হিলত, নাৰ্চাৰী পইণ্টৰ ওচৰত। এটা কণ্ট্ৰল ৰুম হ'ব আমাৰ টপ, মানে হিল টপত, মানে এই ইফালে এটা পইণ্ট আছে তাতে। এটা কণ্ট্ৰল ৰুম হ'ব ৱেষ্ট গেটৰ ফালে, আৰু এটা কণ্ট্ৰল ৰুম হ'ব আমাৰ প্ৰশান্তি লজত। চ' 4টা কণ্ট্ৰল ৰুম। এই কণ্ট্ৰল ৰুমত ছিনিয়ৰ অফিচাৰ ডেজিগনেটেড থাকিব, গোটেইখিনি ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্টৰ মানুহ থাকিব। বাই ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট আই মিন যাৰ কণ্টিনিউৱাছ ইয়াত কাম থাকিব। কাৰ কাম থাকিব? PHE পানী দিয়াৰ কাৰণে, GMC ক্লিনলিনেছৰ কাৰণে, APDCL কি পাৱাৰ কণ্টিনিউৱাছ পাৱাৰ ছাপ্লাই থকাৰ কাৰণে, PWD কি ৰোডৰ কিবা ইছ্যু হৈ গ'ল, PWD থাকিব। কেম্পৰ কাৰণে PWD বিল্ডিং থাকিব। পুলিচৰতো থাকিব, এইটো বেলেগ এটা কণ্ট্ৰল ৰুম তেওঁলোকৰ মানে পূৰা গোটেই পুলিচ প্ৰশাসনৰ কাৰণে এই 4টা পইণ্টত ডেজিগনেটেড পুলিচ প্ৰশাসনৰ কাৰণে বেলেগ এটা কণ্ট্ৰল ৰুমে বনোৱা। চ' এই 4টা পইণ্টত কণ্ট্ৰল ৰুম। তাৰপিছত আমি এইবাৰ নতুনকৈ প্লেন কৰিলোঁ কি 7টা পইণ্টত, কিয় কণ্ট্ৰল ৰুমকেইটাৰ ডিষ্টেঞ্চ বহুত হৈ যায়। বহুত সময়ত ডিভটিজবিলাক আহে, তেওঁলোকৰ পানীৰ দৰকাৰ পৰে ওপৰত উঠাৰ টাইমত, বা তেওঁলোকৰ কিবা কুৱেৰি থাকে, বা মেডিকেল ইছ্যু হওক, কিবা ফাৰ্ষ্ট এইডৰ ৰিকুৱাৰমেণ্ট হওক, তাৰ কাৰণে তেওঁলোকে ঘূৰি ফুৰে। আৰু কণ্ট্ৰল ৰুমটো চিন্স ডেজিগনেটেড 4টা স্পটতে থাকিব, চ' ডিষ্টেঞ্চটো বহুত মানুহে মানে এইটো যাওঁতে প্ৰব্লেম হ'ব পাৰে। চ' আমি এইবাৰ নতুনকৈ 7টা হেল্প ডেস্ক কৰি আছোঁ 7টা পইণ্টত, যিটো একজেক্ট পইণ্টৰ লোকেশ্যনকেইটা আপুনি CDC বা ইয়াতে যোন অফিচাৰ ডিটেইলড আছে তেখেতসকলৰ পৰা পাই যাব। 7টা হেল্প ডেস্ক। চ' ছাপ'জ মুঠতে এভৰি 700-800 মিটাৰত এটা হেল্প ডেস্ক থাকিব। হেল্প ডেস্কত 3জন কৰি অফিচিয়েল থাকিব। তেওঁলোকৰ তাতে পানীৰ যোগান ধৰা হ'ব, কি ছাপ'জ মানুহৰ খোৱা পানী লাগে ৰাস্তাত মানে খোজকাঢ়াৰ টাইমত, তেতিয়া হেল্প ডেস্কত গৈ পেলাই তেওঁলোকে পানীটো পাই যাব। ছাপ'জ কাৰোবাৰ কিবা এটা মানে গাটো বেয়া লাগি আছে, অলপ ৰখিব লাগে, বা কিবা ফাৰ্ষ্ট এইড লাগে, ফাৰ্ষ্ট এইডৰ ব্যৱস্থা, নৰ্মেল দৰৱ যদি কাৰোবাৰ কিবা আছে তেনেকুৱা টাইপৰ ব্যৱস্থা আমাৰ হেল্প ডেস্কত থাকিব। তাৰ উপৰি আমাৰ এভৰি টাইম কাৰ্পেটৰ ব্যৱস্থা কৰা হয় আৰু ডিভাইডাৰৰ ব্যৱস্থা কৰা হয়। চ' ইতিমধ্যে এইটোও কৰা হৈছে। আৰু যিহেতু এইবাৰ বহুত গৰম, চ' ৱাটাৰ স্প্ৰিংকলিং কৰিব লাগে এভৰি ইয়াৰ, মানে আমাৰ পাইপ লৈ পেলাই পানী পেলাবলগীয়া হয়। চ' এইবাৰ জল বোৰ্ডে এটা বহুত ধুনীয়া প্ৰকল্প হাতত লৈছে, কি এই গোটেই ষ্ট্ৰেচটো একদম মন্দিৰৰ পৰা একদম নাৰ্চাৰী পইণ্ট তললৈকে তেওঁলোকে পাইপ লগাই দিছে। আৰু কিছুমান পইণ্টছত মানে ফ্ল' হোৱাৰ কাৰণে ডাইৰেক্টলি পানী পাইপ দি পেলাই যিকোনো মানুহে মাৰিব পাৰিব। 30 পইণ্টছ তেনেকুৱা বনোৱা হৈছে এইবাৰ। চ' পাইপ লগোৱা থাকিব, এইটো খুলি পেলাই মানুহে নিজে যদি ভাবে কি হেৰি তেনেকুৱা মানিব পাৰিব, আৰু আমাৰ ভলেণ্টিয়াৰো থাকিব।
সো এপাৰ্ট ফ্ৰম দ্যাট আমাৰ মেডিকেল টিম যেটো বহুত ইম্পৰ্টেণ্ট কামাখ্যা সাব চেণ্টাৰততো আমাৰ 24/7 অপাৰেশ্যন চলিবই তাৰ উপৰিও ষ্ট্ৰেটেজিক পইণ্টছ কণ্ট্ৰল ৰুমত আৰু ইভেন কিছুমান হেল্প ডেস্কতো আমি মেডিকেল টিমৰ ডিপ্লয়মেণ্ট কৰি আছোঁ এম্বুলেন্স 24/7 আমাৰ সাব চেণ্টাৰত থাকিব আৰু এম্বুলেন্স আৰু এনি ইউটিলিটি ভেহিকেল মুভমেণ্টৰ কাৰণে আমাৰ যেটো পাণ্ডুৰ ফালৰ পৰা বংশী বাগান হৈ পেলাই যেটো ৰাস্তা আছে এইফালে দিয়ে আপ ডাউন কৰিব কিয় আমাৰ মেইন যেটো ৰোড আছে নাৰ্চাৰী পইণ্টৰ পৰা এইটো কণ্টিনিউৱাছ পাব্লিক ফ্ল' হৈ থাকে